আচৰিত হৈছো মোৰ তাতে ইমান গৰম সম্ভৱ নহয় এনেকুৱা মিটিং কৰা মই ইমান গৰমত কৰিব মই নুৰুলত কৈ আছো আৰু এটা ভাল কাম কৰিছে আমিতো পুৰা পাণ্ডাল বনাই এচি লগাই দিওঁ নুৰুলে মোক কৈছে যে দাদা মোৰ মানুহে যিটো গৰমত আছে নেতাসকলো গৰমতে ঘূৰিব লাগিব আমিতো ফেন লগাই দিওঁ কুলাৰ লগাই দিওঁ একদম আৰামছে আৰু আমিতো দুপৰীয়া মিটিং কৰিব নোৱাৰো খাই বৈ একদম বিয়লি বেলা আমি খাবা আৰু ইয়াত মই আহি যিদৰে জনসমুদ্ৰ দেখা পাইছো মই বিভিন্ন ৰাস্তাৰে আহিব পৰা নাই ইফালে গাড়ী আহিলে ইফালে ইফালে গাড়ী আহিলে ইফালে আজি ৰূপহীয়া সমষ্টিৰ দ্বিতীয় বাৰৰ কাৰণে আপোনালোকৰ মাজত প্ৰতিনিধিত্ব কৰি থকা নুৰুল হুদাৰ লগত মোৰ এটা বহুত দীঘলীয়া পুৰণা এটা সম্পৰ্ক আৰু ইনশাআল্লাহ আজি গোটেই বৰদলৈ ডাঙৰীয়াৰ সমৰ্থনত আমি আজি ইয়াত জমা হৈছো আৰু মই ভাবো ইয়াতে ৰাজনৈতিক সভা কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ আমাৰতো গোটেইবিলাক এটা বিয়া হয় জিন্নাত হয় এটা আমাৰ এজনে 1000 ভোটৰ মালিক হয় আমাৰ ইয়াত যিমান মানুহ বহি আছে যিমান মানুহ থিয় হৈ আছে চাৰিওফালে এজনে 1000 ভোটৰ মালিক হয় এই সমষ্টিত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বহুত ভোট দিবলৈ এইখিনি মানুহটো যথেষ্ট ঘৰে ঘৰে চিঞৰে মামীয়েক পেহীয়েক মামীয়েক আটায়েক খুৰীয়েক নানীয়েক নানায়েক চবৰে ঘৰে ঘৰে গ'লে চবৰে ঘৰে ঘৰে গৈ বুথৰ পৰা আৰম্ভ কৰি মণ্ডলমৰ পৰা আৰম্ভ কৰি ব্লকৰ পৰা আৰম্ভ কৰি প্ৰত্যেকে গৈ মানুহক কি বুজাব লাগিব যে অসমত ভালেকেইটা চিটাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় হৈ আছে বহুতকেইটা চিটাত শদিয়াৰ পৰা ধুবুৰীলৈকে আমি জয়লাভ কৰি আছো নৰেন্দ্ৰ দামোদৰ দেৱ মোদীক শিক্ষা দিবলৈ ৰাহুল গান্ধীয়ে যথেষ্ট প্ৰিয়ংকা গান্ধী পিছত মেডাম সোনিয়া গান্ধী মল্লিকাৰ্জুন খাৰ্গে চাহাব এইখিনিয়ে যথেষ্ট এইবাৰ তেওঁলোকৰ নৰেন্দ্ৰ দামোদৰ দেৱ মোদীক ভৰকা স্তুতি হেৰাই গৈছে তেওঁলোকে কয় कांग्रेस का तो कुछ भी है नहीं 70 साल में कांग्रेस ने क्या किया अरे कांग्रेस ने किया इसलिए तो तुम अच्छे से हो अभी नरेंद्र दामोदर देव मोदी की কৈছিল কেইটামান দিন আগত भाई और बहनों पेट्रोल का दाम कमे की नहीं डीजल के दाम कमे की नहीं गैस की दाम कमे की नहीं এতিয়া ৰাইজে প্ৰশ্ন কৰিব পেট্ৰলৰ দাম কমিছে নে নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়া ডিজেলৰ দাম কমিছে নে ভাই সাহেব নৰেন্দ্ৰ মোদী চাইৱালা ডাঙৰীয়া গেছৰ দাম কমিছে নে নাই মোৰ মাসকলে ক'ব দাম কমিছে নে নাই গেছৰ আপোনালোকৰ লোকসভাৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আজি এটা কথা মই আপোনালোকক ক'বলৈ বিচাৰিছো নগাঁও লোকসভাত 3জন ব্যক্তিয়ে টিকট বিচাৰিছিলে কোনে কোনে গৌৰৱ গগৈ ডাঙৰীয়া অলপমান পিছত আহি আছে আপোনালোকৰ মঞ্চত আহি আছে অখিল গগৈ গৌৰৱ গগৈ দুইজনে আহি আছে গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া 3জন মানুহ নগাঁও লোকসভাত টিকট বিচাৰিছে নগাঁৱৰ পাৱাৰ কিমান কংগ্ৰেছত চাওক 3জন মানুহ টিকট বিচাৰিছিল অসমত 14টা লোকসভা আমি এটা এলায়েন্স পাৰ্টি আহিছো 3জনে টিকট বিচাৰিছিলে নগাঁও লোকসভাত আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে 3জনকে টিকট দিছে ধুবুৰী লোকসভাত আপোনালোকৰ জ্যেষ্ঠ নেতা দত্ত পাই থকা এটা সময়ত তেওঁৰ পিতৃ মন্ত্ৰী আছিলে ৰকিবুল হুছেইন চাহাবক টিকট দিয়া হৈছে আমাৰ সকলোৰে হিয়াৰ আমঠু লোকসভাৰ ডেপুটি লিডাৰ যোৱা সময় কলিয়াবাৰ লোকসভাৰ সাংসদ যোৰহাটত তৰুণ গগৈদেৱৰ পিতৃ তৰুণ গগৈদেৱৰ সন্তান
গৌৰৱ গগৈ টিকট দিয়া হৈছে আৰু আপোনালোকৰ নগাঁও লোকসভাত যোৱা সময়ৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক টিকট দিয়া হৈছে মানে মই আপোনালোকৰ কি ক'ব বিচাৰিছো তিনিজন ব্যক্তিয়ে নগাঁও লোকসভাত টিকট বিচাৰিছিল হয়নে নহয় তিনিজনে এটা ধুবুৰী লোকসভাত এজনে যোৰহাটত এজনে নগাঁৱত মানে নগাঁও লোকসভাত কিমান ক্ষমতা ভাৰতীয় জাতীয় কংগ্ৰেছত নগাঁও লোকসভাত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ দিনতো নগাঁও জিলা নগাঁও শক্তিশালী আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনতো নগাঁও শক্তিশালী আছিল নগাঁও জিলাই ভাৰতীয় জাতীয় কংগ্ৰেছক যোৱা সময়ত নগাঁও জিলাই অসমক নেতৃত্ব দিছে যোৱা সময়ত অসম বিধানসভাত বহুত প্ৰভাৱশালী বিধায়ক লোকসভাত প্ৰভাৱশালী সাংসদৰ উপৰিও নগাঁও জিলা আৰু নগাঁও লোকসভাৰ পৰা বহুকেইজন বিখ্যাত লোক ইয়াৰ পৰা গৈ অসমত মন্ত্ৰী হৈছে মন্ত্ৰী কওক মুকুট শৰ্মাৰ দিনৰ পৰা আৰম্ভ কৰক নগাঁও অসমৰ ভিতৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক অভেদ্য দুৰ্গ আৰু ভাই নুৰুল হুদা দ্বিতীয়বাৰ বিধায়ক হৈছে অহাবাৰ ইয়াৰ কেম্পেইনিঙত মই আহি ৰাতি থাকিম ইয়াত অহাবাৰ এনেকুৱা 4-5খন মিটিং কৰিলেইতো হৈ গ'ল এনেকুৱা মিটিং ৰূপহীয়া সমষ্টিত ডিলিমিটেশ্যন হোৱাৰ পিছত 4-5টা মিটিং কৰিলে নুৰুল হুদাৰ কাম খতম মাল বাচি যাব এতিয়া কিন্তু মাল খৰচ কৰিব লাগিব দেই চবকে মৰম কৰিব লাগিব গৰমত আছে পানী খুৱাব লাগিব চৰ্বত খুৱাব লাগিব নহ'ব কিন্তু মানুহ বহুত গৰমত আছে মোৰ ৰাইজসকল আপোনালোকৰ মাজত আহি মই যথেষ্ট আনন্দ লাভ কৰিছো আপোনালোকৰ যিদৰে উজ্জীৱিত মুখ মই দেখা পাই আছো ইয়ে প্ৰতীয়মান হৈছে যে ৰূপহীয়া সমষ্টিৰ পৰা এই জুৰিয়াৰ বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ ফুটত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ বাকচত ফুট নিৰ্বাচনৰ যিদিনা বেলত গণনা হ'ব এই সমষ্টিত হাতৰ চিনতো কোলা পৰি যাব টিপুতে আৰু বাকী কেণ্ডিডেট বিলাক বেচেৰাহঁত আইচক্ৰীম আৰু চৰ্বত খাই থাকিব লাগিব সেইদিনা আইচক্ৰীম চৰ্বত খাব লাগিব বেচেৰাহঁতৰ এনেই যাব চব ল'ব আৰু ভোট আমাক দিব মই আৰু বেছি কথা নকওঁ মই আপোনালোকৰ মাজত অহা সময়ত নুৰুল হুদাৰ কাৰণে আকৌ আপোনালোকৰ মাজলৈ আহিম প্ৰদ্যুৎ বৰদলৈ আপোনালোকৰ তিনিটা কেণ্ডিডেট চিক্সাৰ মাৰি জিকি আছে তিনিটা কেণ্ডিডেট নগাঁও লোকসভাত টিকট বিচাৰিছিল তিনিটা কেণ্ডিডেটক এটা যোৰহাট এটা ধুবুৰী এটা নগাঁও তিনিটা কেণ্ডিডেট বাউণ্ডেৰী মাৰ কৰি জিকি আছে আৰু নগাঁও লোকসভা আমি যিমান খবৰ পাই আছো 2.5 লক্ষ ভোটত লিড লৈ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ জয়লাভ হ'ব কোনে যিমান যি কৰিছে যি কৰা নাই আজি গধূলি খতম হৈ যাব নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু তাৰ পিছত নিৰ্বাচনৰ আইন মানি যিটো আমাৰ কেম্পেইনিং এইটো গধূলি কেইটা বজাত নুৰুল বন্ধ হৈ যাব 4টা বজাত কেম্পেইনিং বন্ধ হৈ যাব বহুত বেছি সময় নাই তাৰ পিছত আপোনালোকে কি কৰিব লাগে কি কৰিব নালাগে এইবিলাক জাহেৰী বাতেনী এইবিলাক কথাটো আপোনালোকে জানে হয়নে এইবিলাক কথাটো শিকাবলগীয়া নাই মই মঞ্চত উপস্থিত মোৰ জ্যেষ্ঠ পিতৃসকলক মোৰ বন্ধুসকলক প্ৰত্যেকজনকে মই সালাম জনাইছো আল্লাহ ৰাব্বুল ইজ্জতে আল্লাহ তাআলাই আপোনালোকক ভালদৰে ৰাখক স্বাস্থ্য সম্পন্ন হৈ থাকক কলিমা তৈয়বা লা ইলাহা ইল্লা
বাদ দিব পাৰে আমাৰ নেতাবিলাকৰ নেতাগিৰি অলপ বেছি হলে তেলটো ফুটি যায় তেল বাঢ়ি যায় বাঢ়ি গলে গৰিবৰ প্ৰতি মন নিদিয়ে আমি সকলোৱে এজনে আনজনৰ কথা চাব লাগিব মোৰ ভাইক আহ্বান জনাম আল্লাহ তালাই তেওঁক এই হাতেৰে ৰাইজৰ দহৰ মোৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ মোৰ বন্ধুসকলকো সংবাদখী বন্ধুসকলকো মই অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান প্ৰখৰ ৰ'দত আমাৰ মিটিং কাভাৰ কৰাৰ কাৰণে ইয়াতে আছে মই আশা কৰিম নুৰুল হুদাই জনসাধাৰণৰ আৰু গৰীবৰ ওচৰত দহৰ ওচৰত সদায় যাতে থিয় হ'ব পাৰে গৰীবৰ সদায় মাতিব পাৰে লোকসভাৰ কেণ্ডিডেট প্ৰদ্যুৎ বৰদলৈ 100% জয়লাভ কৰিব খোলাৰ লগে লগে হিচাপ হ'ব যে নুৰুল হুদাৰ সমষ্টি ৰূপহীহাটৰ বুথবিলাকত চেণ্টাৰবিলাকত আমি সৰ্বাধিক ভোট পাইছো নে নাই তাৰ দায়িত্ব আপোনাৰ হ'ব ইমান ৰ'দত যদি ইমান মানুহ ওলাই আহিব পাৰিছে এই মানুহৰ 10জন এটা এটা গ্ৰুপ বনাই ঘৰে ঘৰে যদি যায় প্ৰদ্যুৎ বৰদলৈ 2 পৰা 3 লাখ ভোট ক্ৰছ কৰি লোকসভাৰ সাংসদ ইয়াৰ পৰা হৈ যাব ছয়গাঁও সমষ্টিত প্ৰথমবাৰ মই 64,000 ভোটত জিকিছো ইলেকশ্যন দ্বিতীয়বাৰ মই 74,000 ভোটত MLA হৈছো আৰু আল্লাহ ৰব্বুল ইজ্জতৰ ৰহমতত ছয়গাঁওবাসীৰ অকুণ্ঠ মৰমত এইবাৰ মই 94,000 ভোটত বিধায়ক হৈ নিৰ্বাচিত আৰু আপোনালোকে ভাই নুৰুলকো আশীৰ্বাদ দিব লাগিব অলপ সময় পিছত তেজস্বী বক্তা অখিল গগৈ আপোনালোকৰ মাজলৈ আহি আছে তাৰ লগতে আমাৰ নেতা যোৰহাটত প্ৰতিদ্বন্দ্বিতা কৰা লোকসভাৰ সাংসদ প্ৰাৰ্থী ডেপুটি লিডাৰ লোকসভা গৌৰৱ গগৈ ডাঙৰীয়াও আপোনালোকৰ মঞ্চত আহি